হাহাকাৰ বোকাজান পৌৰসভাত এটা দুটামান নহয় বিগত একেৰাহে ৫০টা মাহে দৰমহাৰ মুখ দেখা নাই বোকাজান পৌৰ নিগমৰ চাফাই কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি চতুৰ্থ আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলে ৫০ মাহ ধৰি দৰমহা লাভ নকৰাকৈ কেৱল কৰ্তব্যৰ খাতিৰত কাম কৰি আহিছে যদিও এতিয়া পৰিয়াল পোহপাল দিয়াত ব্যৰ্থ হৈ পৰিছে কৰ্মচাৰীসকল। ল'ৰা ছোৱালীৰ শিক্ষা চিকিৎসা সকলো স্তব্ধ হৈ পৰিছে। বাৰে বাৰে কৰ্তৃপক্ষ তথা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীক আবেদন জনোৱাৰ পিছতো কোনো সুফল নোলোৱাৰ অৱশেষত চৰম সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল কৰ্মচাৰীসকল। আজিৰে পৰা অহা 4 দিনলৈ সম্পূৰ্ণ কৰ্মবিৰতি ঘোষণা কৰিছে কৰ্মচাৰীসকলে, যাৰ ফলত বোকাজান চহৰৰ আৱৰ্জনা নিষ্কাশনকে ধৰি পৌৰসভাৰ সকলো চৰকাৰী কাম কাজ স্তব্ধ হৈ পৰাৰ সম্ভাৱনা দেখা দিছে। চৰকাৰে ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ কথা কয়, কিন্তু পৌৰসভাৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগৰ কৰ্মচাৰীয়ে ৫০ মাহে দৰমহা নোপোৱাত অত্যন্ত দুৰ্ভাগ্যজনক। এতিয়া প্ৰশ্ন হয়, দ্বিতীয় পৰ্যায়ৰ এই 4 দিনীয়া কৰ্মবিৰতিৰ পিছত গা লৰিবনে বিভাগীয় কৰ্তৃপক্ষৰ? বোকাজানৰ পৰা বিপুল কৰ্মী, বোকাজান টিভি। মিউনিচিপাল অথৰিটি হওক, কাউন্সিলৰ ফালৰ পৰা হওক কোনো সহায় জনোৱা নাই। বৰং আমাৰ অনাৰেবল CM ছাৰে কৈছে যে মিউনিচিপালবিলাক এটা লোকেল চেল্ফ গভৰ্ণমেণ্ট হয় আৰু তেওঁলোকে নিজৰ কৰ্মচাৰীসকলৰ দৰমহাবিলাক নিজে নিজে দিব লাগে। চাওক, টাউন কমিটি হওক, মিউনিচিপালিটি হওক, এই সকলোবোৰ জন্ম দিছে কাউন্সিলে। গতিকে জন্ম যিহেতু দিছে, গতিকে কাউন্সিলৰো আমি ভাবোঁ দায়িত্ব আছে। কাৰণ মিউনিচিপালিটিয়ে যিখিনি ৰেভিনিউ পায়, সেই ৰেভিনিউৰ পৰা জাবৰ জোঁথৰ পেলোৱা, গাড়ী তেল ভৰোৱা, গাড়ী মেইনটেনেঞ্চ কৰা, অফিচ মেইনটেনেঞ্চ, ইলেক্ট্ৰিচিটি বিল এইবিলাক দিয়াৰ পিছত যিমানখিনি টকা থাকে সেইখিনিৰে দৰমহা দি আদায় কৰিব নোৱাৰে, বাকী থাকি যায়। ইয়াৰ উপৰি অসম চৰকাৰৰ পৰা আমাৰ ডিভলিউশ্যন ফাণ্ড বুলি এটা ফাণ্ড দিয়ে, সেই ষ্টেট ফাইনেন্স কমিশ্যনৰ পৰা। সেই ফাণ্ডটো কাউন্সিলৰ পৰা আমি সম্পূৰ্ণকৈ নাপাওঁ। নোপোৱাৰ বিনিময়ত তেনেকৈ ৰৈ যায় 3 মাহ, 4 মাহ, 5 মাহ এনেকৈ ৰৈ গৈ আজি এই 14ৰ পৰা 84 মান্থছৰ দৰমহা বকেয়া হৈ গৈছে, এৰিয়া হৈ গৈছে। গতিকে ইয়াত আমাৰ কাউন্সিল অথৰিটিয়ে আমাক সহায় নকৰিলে মানে কৰিবই লাগিব, নকৰাৰ কোনো কথাই নাই। যেতিয়ালৈকে আমাৰ এই দাবী কাউন্সিল অথৰিটিয়ে নেমানে, মিউনিচিপালিটিৰ থ্ৰুদি যোগাযোগ কৰি তেওঁলোকে এই সমস্যা মানে কাউন্সিলৰ ফালৰ পৰা সমস্যা সমাধান নকৰিলে আমাৰ আন্দোলন চলিয়ে থাকিব। কাৰণ আমি নেখাই কাম কৰিব নোৱাৰোঁ। আৰু এটা কথা লক্ষ্য কৰক যে অসম গভৰ্ণমেণ্টৰ যিখিনি জেনেৰেল এৰিয়া আছে তাতো মিউনিচিপালিটি আছে, সেই মিউনিচিপালিটি সকলো লোকেল চেল্ফ গভৰ্ণমেণ্ট হয়। কিন্তু অসম গভৰ্ণমেণ্টে সেই লোকেল চেল্ফ গভৰ্ণমেণ্টসকলৰ এনেকুৱা ধৰণৰ দৰমহা সমস্যা অলৰেডি সমাধান কৰি এতিয়া সুচাৰুৰূপে চলি আছে। তেওঁলোকক ডিভলিউশ্যন ফাণ্ড হওক বা ৰেগুলাৰ হিচাপে চৰকাৰীকৰণ কৰা, এই সকলোবোৰ কৰি তেওঁলোকৰ বস্তুখিনি সমাধান কৰিলে। কিন্তু আমাৰ কাৰ্বি আংলঙৰ পৰা মানে NOC নিদিয়াৰ কাৰণে আমাক অসম গভৰ্ণমেণ্টে নল'লে, কাউন্সিলৰ ফালৰ পৰা NOC নিদিয়াৰ কাৰণে। গতিকে আমি সেইটো বিচৰা নাই, আমি কাউন্সিলৰ লগতে আছোঁ, কাউন্সিলৰ আণ্ডাৰতে আমি আছোঁ বুলি ঘোষণাই কৰি আছোঁ। গতিকে কাউন্সিলৰ ছেশ্যনত এইটো ৰিজলিউশ্যন লৈ পেলাই আমাক কাউন্সিলৰ আণ্ডাৰত নিয়মীয়া কৰিব লাগে আৰু আমাৰ এৰিয়াৰ দৰমহাখিনি দিব লাগে আৰু মাহে মাহে আমি যাতে আমাৰ দৰমহাখিনি পাওঁ এই ব্যৱস্থা কৰিব লাগে। ইমানেই, ধন্যবাদ। এই দ্বিতীয় পৰ্যায়তো যদি কাউন্সিল অথৰিটিয়ে মানে আমাৰ দাবী মানি নলয়, তেতিয়াহ'লে আমি তৃতীয় পৰ্যায়ৰ আমাৰ আকৌ কৰ্মবিৰতি আছে 13 জুলাইৰ পৰা 18 জুলাইলৈ সপ্তাহজোৰা কৰ্মবিৰতি। সেই সপ্তাহজোৰা কৰ্মবিৰতিৰ পিছত আকৌ তথাপিও যদি একো সঁহাৰি নাপাওঁ, তেতিয়া আমি 29 জুলাইত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ গেটৰ সন্মুখত আমি মৌন প্ৰতিবাদ কৰিম। বেনাৰ ফেষ্টুন দেখাই আমাৰ দাবীসমূহ দেখুৱাম আৰু সেইমতে আমি মৌন শান্তিপূৰ্ণভাৱে আমি মানে এটা প্ৰটেষ্ট কৰিম।